নমস্কাৰ সকলোকে আৰু দীপাৱলীৰ শুভেচ্ছা দেৰিকে হ'লেও মই জনালো আৰু এবাৰ দিৱালীত কোনো এক্সাইটমেন্ট নাছিলে সেইকাৰণে মই ৰংগোলী বনোৱাও নহলে বিশেষ ঘৰৰ ভিতৰত মানে একো সজোৱাও নাই অলপ একদম যিখিনি নকৰিলে নহয় সেইখিনিয়ে কৰিছো আপোনালোকে দেখিছে মই চাকি অলপ যা যোগাৰ কৰি আছিলো মই আৰু অঞ্জনে মিলি পেলাই চাকিখিনি যিহেতু নজলালেও বেয়া লাগে বছৰৰ মূৰত এবাৰেই আহে দীপাৱলী আৰু সেইকাৰণে চাকিখিনি জ্বলাই পেলাই অলপ ঘৰৰ ভিতৰত আৰু ঘৰৰ বাহিৰতো দুই এগছ দিলো যেহেতু একেবাৰে চাকি নজলোৱাকেও মনটো ভাল নালাগে কিন্তু আগতে দীপাৱলী বুলি ক'লে এটা খুব মনত মানে উৎসাহ থাকে যে কি কৰো ৰংগোলী বনাও বা ঘৰৰ ভিতৰৰ বাহিৰত বহুত লাইট লগোৱা যায় এবাৰ কিন্তু তেনেকুৱা একো মন নাছিলে আৰু আমাৰ ঘৰৰ ওচৰতো মানে প্ৰায় মানুহে ঘৰত লাইটিংও কৰা নাই বা কেৱল এগছ দুগছ চাকি লগাই থৈছে বোমাও ফুটোৱা নাই আমিও এবাৰ বোমা কিনা হোৱা নাই কাৰণ বোমা ফুটাবলৈ মন নাছিলে যেহেতু আমাৰ ইমান মৰমৰ শিল্পী জুবিন দা আমাৰ মাজত পৰা হঠাতে হেৰাই গ'ল গতিকে কাৰুৰে অসমীয়া কাৰুৰে মনত সেই দীপাৱলীৰ ফূৰ্তি নাই পূজাৰো যেনেকৈ ফূৰ্তি নাছিলে ঠিক একেদৰে দীপাৱলীটো কাৰুৰে মন ভাল নহয় গতিকে যিখিনি নকৰিলে নহয় সেইখিনিয়ে কৰিছো এয়া মই আমাৰ চিৰিত অলপমান চাকি দি দিলো যেহেতু আন্ধাৰ হৈ থাকিলেও ভাল নেদেখি আগতে কিন্তু ইয়াতে লাইটিং কৰিছিলো এবাৰ কৈছোৱে মন নাই কাৰণে এইখিনি কৰা নহলে তাৰ পিছত এনেকৈ চাকি বন্তি দি আমি অলপমান উলাই গৈছিলো এয়া অঞ্জনেও দুগছমান চাকি আনি পেলাই চিৰিটোত লগাই দিলে তেওঁ চাকি জ্বলাই ভাল পায় আসলতে সেইকাৰণে মই বলো তুমিও কেগছমান চাকি জ্বলাই দিয়া যেহেতু তেওঁ নিজে এইখিনি কাম কৰি ভাল পায় সেইকাৰণে আৰু এয়া আমিতো যেটো ঘৰত মানে ভাড়া থাকো তাতেও এনেকৈ লাইটিং কৰিছিলে আমাৰ কিন্তু ওচৰৰ পাজৰ ঘৰবিলাকত বেছিভাগ ঘৰতে লাইটিং এবাৰ কৰাই নাছিলে আমাৰ ঘৰত যি নহওক অলপ লাইট লগাইছে ভালো লাগিছিল সেইকাৰণে আৰু ঘৰৰ ভিতৰতো মই বেছি একো মানে সজোৱা নাছিলো যি অলপ ফুল আছিলে সেইখিনিয়ে অলপমান কিবাকে ডেকোৰেশন কৰিলো আৰু তাৰ পিছতে মোৰ দাদা আহিছিলে তাক লৈ পেলাই ভাবিলো অলপমান দীপাৱলী কেনেকুৱানো গুৱাহাটীত মানে ৰাস্তাত অলপ চাই আহো কিন্তু গৈ পেলাই দেখিলো যে নাই এবাৰ ৰাস্তাটো কুটোৱে মানুহে মানে লগোৱা নাই লাইট একোৱে লগোৱা নাই আৰু এয়া উজান বজাৰ এখন ৱালত দেখিলো জাস্টিস ফৰ জুবিন গাৰ্গ লিখা আছিল সঁচাকে মনটো দেখি পেলাই আকৌ বেয়া লাগি গ'ল যে জুবিন দা আমাৰ মাজত নাই এই কথাটো প্ৰত্যেক মুহূৰ্ততে মানে মনটো এটা খুব আমাৰ মানে আমাক মনত এটা খুব আঘাত দি থাকে যে হঠাতেনো কি হ'ল বাৰু যি কি নহওক আমি এনেকৈ অলপ ফুৰি চাকি লৈ মানে গাড়ীতে আৰু অলপ চালো চাই পেলাই চাহ একাপ খাওঁ বুলি আমি এখন 6 মাইলত কলা নামৰ যিখন কেফে আছে তাতে আমি সোমালো আৰু ইয়াতে আমি লাইট কে অলপ কিবা কিবি খাই ললো যেহেতু ঘৰত ভাত খাইছো দেৰিকৈ গতিকে আমাৰ আকৌ ৰাতি ডিনাৰ কৰিবও সময় হৈছে গতিকে এনে আৰু চাহ আৰু এনেকুৱা লাইট সৰুকুৰা কিবা অলপ খাই ললো আৰু এয়া দেখিছে আপোনালোকে এয়া মোৰ দাদা আৰু দেউতা ঘৰলৈ যাব ওলালে মই কৈছিলোৱে দাদা আহিছে বুলি আৰু তাক সি বাহিৰত থাকে যেহেতু আগদিনাই আহিছিলে আৰু এয়া মোৰ দেউতাই নিব আহিছিলে সিহঁতে যোৱাৰ পিছত আমিও ওলাই গলো গাইজ এতিয়া আমি দিৱালীৰ গিফ্ট লৈ গাড়ীত আপোনালোকে এডাল ধৰিব পাৰিছেনে এডাল হৈছে নাহৰৰ গছ আৰু এই নাহৰৰ গছডাল আমি দিবলৈ গৈ আছো এতিয়া অঞ্জনৰ বাৰ ঘৰত আৰু এটো দিৱালী গিফ্ট আৰু জুবিন দাই কৈছিলে ন নাহৰ গছ লগাবলে সেইকাৰণে লগাবলে যাই আছো আৰু এতিয়া পা অঞ্জনে বেছিভাগ মানুহকে গিফ্টত কি দিব নাহৰ এতে চাই থাকক গাইজ আৰু ইয়া বাৰ ঘৰত চাহ মিঠাই খাই আমিও ঘৰলৈ গুচি গলো আৰু বৰ বিশেষ ভালকৈ একো ৰেকৰ্ডিং কৰা নহলে আৰু যেহেতু মানে টুকুৰা টুকুৰিকৈ যি পাৰো তেনেকৈ ৰেকৰ্ডিং কৰিছো মই ব্যস্তও আছিলো গতিকে আপোনালোকৰ লগত তাকে শ্বেয়াৰ কৰিলো ভাল পালে লাইক শ্বেয়াৰ কমেন্ট কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই